নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেলত আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ' আজি বহুত দিন বনোৱাই নাই, কাৰণ মানে মোৰ গাটো ভাল নাছিল, মানে অসুখ হৈ আছিলে আজি কেইদিনমানৰ পৰা। আজি ভাল পাব হ'ল দুদিনমান, মানে অলপ সুস্থ হৈ পেলাই এতিয়া ভিডিঅ'টো বনাইছোঁ। আৰু কাম মানে বিশেষকৈ মই কামো ভালদৰে কৰিব পৰা নাছিলোঁ, মানে কিবা বিৰক্তি লাগি গৈছিল, কাৰণ বতৰো এনেকুৱা মানে অশান্তি হৈছে। পানী বৰষুণ, ৰ'দ দিলে ৰ'দে, তো চব ফালৰ পৰা অশান্তি পাইছিলোঁ। ভিডিঅ' সুবিধা মানে বনাব পৰা নাই, তাৰ কাৰণে দুখিত আপোনালোকৰ ওচৰত। তো আজি অলপ মানে আপডেট এটা দিম বুলি ভিডিঅ'টো বনালোঁ। তো কি মানে অৱস্থা আছে ফাৰ্মত, কি হৈ আছে, কি মেনেজমেণ্ট চলি আছে, বা মেনেজমেণ্টটো বৰ বেছি ভাল হোৱা নাই বাৰু, কাৰণ বতৰৰ কাৰণে আৰু আপোনাৰ বেমাৰৰ কাৰণে মানে লিটাৰটো নষ্ট হৈ গৈছে। মোৰ বেমাৰৰ কাৰণে নহয়, মানে মুৰ্গীৰ যিটো কিডনী বেমাৰৰ কাৰণে। তো লিটাৰটো নষ্ট হৈ গৈছে, কাৰণ মানে ৰাতিৰ ভাগত সিহঁতে মানে জুম পাতি পেলাই মানে থাকে, তো মাজৰখিনিত। তো সেইখিনি মানে লিটাৰ একদম নষ্ট হৈ গৈছে। যিমান ৰেকিং কৰিলেও ভাল নহয় এইখিনি, তথাপিও ৰেকিং কৰি থকা হৈছে আপোনাৰ এদিন এৰি দিন। ৰেগুলাৰ কৰা নাই, মানে আজি কৰিছোঁ যদি কালি নকৰোঁ, পৰহি কৰিছোঁ, এনেকুৱা কৰিছোঁ। কাৰণ পোৱালি পাতল আছে, সেইকাৰণে ইমান বেছিকৈ ৰেকিং কৰি থকা নাই, কষ্টও বেছি হৈছে। মই মানে সুস্থও নহয় ইমান, সেইকাৰণে মানে কৰা নাই। প্ৰায় ঠিকে আছে, লিটাৰটো মানে চলা হৈ আছে, মানে একদম পেলনীয়া হোৱা নাই। আৰু পোৱালি যাবই, আজি দিন হ'ল আপোনাৰ 35 ৰানিং, সন্ধিয়া সময়। তো দেখিছে কেনেধৰণৰ আছে লিটাৰখিনি, দেখিছে তলত এই মাজৰখিনি এনেকুৱা ধৰণৰ, আৰু ছাইডত আপোনাৰ ভালে থাকে, ছাইডৰ ফালে মাজৰখিনি কেৱল মানে বেয়া হৈ যায়। তো তেনেকুৱা প্ৰব্লেম হৈছে। তো এতিয়া চলিউশ্যন নাই, আকৌ গৰম বহুত বেছি আছে এইকেইদিন। সৰু সময়ত বৰষুণ দি থাকিলে, এতিয়া ডাঙৰ হোৱাত গৰম দি আছে। গৰমৰ কাৰণে লিটাৰৰ মানে গেছটো বেছি হৈছে, তাৰ কাৰণে কিছুমান মুৰ্গী অকণমান ডিহাইড্ৰেশ্যন অনুভৱ হৈছে, মোৰ দেখাত লাগিছে, হ'ব পাৰে। আৰু আজি 2-3 দিনৰ পৰা, মানে 2 দিনমানৰ পৰা অকণমান চাউণ্ড এটা আহিছে, তো এইটো গেছৰ কাৰণে হ'ব নিশ্চয়। বাকী এতিয়া লিফটিং হ'লে মানে অৰিজিনেল ৰিজাল্টটো মানে গম পাম, কেৱল মানে এইটো মানে বহীত আপডেট কৰিছে মানে ছুপাৰভাইজাৰে চাই পেলাই। তো এইটো মই দেখাই আছোঁ আপোনাক, বহীটোত কি ৰিজাল্ট দেখাইছে সিহঁতে, কিন্তু সেইটোৱে সঠিক নহয়, কাৰণ গোটেইখিনি পোৱালি উঠাৰ পিছতে মানে ৰিজাল্টটো ভাল বেয়া কি ক'ব পাৰিম। এতিয়া মানে কোনো ধৰণৰ ঠিক মানে ক'ব পৰা নাযায়। তথাপিও মানে এনেই যিখিনি মানে ওজনত চাইছোঁ বা দানা খাইছে যি হিচাপত, তো ঠিকে আছে ৰিজাল্ট, মানে এভাৰেজ ৰিজাল্ট মানে ভালে আছে, ষ্টেণ্ডাৰ্ডৰ তলতে আহিব হয়তো, কিন্তু তো পৰহি নিয়াৰ পিছতে মানে গম পাম। বাকী দানাটো মানে ঠিকে খাইছে, পানীও খাই আছে ঠিকে, পানী কম খোৱা নাই। কাৰণ মই মানে চেনিটাইজাৰটো চেঞ্জ কৰি দি আছোঁ, মানে ধৰি লওক আজি যি টেবলেট দিছোঁ, কালি মানে লিকুইডটো দিছোঁ, মানে কেতিয়াবা দিয়া নাই। ঠিক তেনেকৈ মানে পানীটোৰ মানে চেনিটাইজাৰটো চেঞ্জ কৰি দিছোঁ। মেডিচিন কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, অকল পানীয়ে দি আছোঁ, আৰু নৰ্মেল পানী মানে চেনিটাইজাৰ দিয়া পানী, তো বাৰু কেতিয়াবা নৰ্মেল পানী দি দিওঁ, ফিল্টাৰ কৰা পানী। তো সেইটোৱে, আৰু বেলেগ মানে একো ধৰণৰ মেডিচিন দিয়া নাই, কাৰণ কিডনী প্ৰব্লেম থকাৰ কাৰণে মেডিচিন নিদিলে আগতে, ময়ো নিদিলোঁ। আৰু তাৰপিছত আপোনাৰ কিডনী কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিলোঁ, তেনেকৈয়ে মানে পেটছটো কমপ্লিট কৰিলোঁ, বা শেষ হৈ যায়, আৰু 2-3 দিন আছে। আৰু এতিয়া গ্ৰ'থ প্ৰমোটৰ বা কিবা তেনেকুৱা ভিটামিন একো দিয়া নাই। তো চাওঁ কি হয়, ৰিজাল্টটো ভালেই হ'ব লাগিছিল, কিন্তু অকণমান মানে মৰ্টেলিটিটো বেছি হৈছে আগতে, তো তাৰ কাৰণে FCR অলপ হাই আছে। আৰু এতিয়া মানে ডিহাইড্ৰেশ্যনৰ ইছ্যু থাকিলে দিগদাৰ হ'ব। যদি ডিহাইড্ৰেশ্যন যদি নাথাকে, তো ঠিকেই হ'ব, কিন্তু 2-এটা মানে পোৱালি পাইছোঁ, মানে তেনেকুৱা ধৰণৰ মানে ৱেইট কম আছে দেখাৰ বডিটোক চাই। তো তেনেকুৱা কিমান আছে এইটো পাৰ্চেণ্টেজটো ক'ব নোৱাৰি, কাৰণ মুৰ্গী পাতলে আছে, কিন্তু তথাপিও মানে পাতল থকাত তেনেকুৱা হ'ব নালাগিছিল, কিন্তু গৰমটো বেছি পৰি গ'ল এইকেইদিন, তো সেইকাৰণে হ'ব পাৰে। তাৰপিছত চাওঁ বাকী কি হয়, ৰিজাল্টটো আপডেট দিমেই আপোনালোকক, ভাল বেয়া। কাৰণ ৰিজাল্ট এতিয়া ফাৰ্মৰ আপোনাৰ ছাকচেছফুল ফাৰ্মৰ এতিয়া নায়েই, মানে মোৰ হিচাপত মানে পোৱাই নাই। আমাৰ এইখিনিততো ফাৰ্মাৰ কাৰো ৰিজাল্ট ভাল নহয়, তো ফাৰ্ম কৰি এতিয়া চলিব নোৱাৰা হৈছে অৱস্থা। তো দিগদাৰী হৈছে, কাৰণ কোম্পানীবিলাকে বহুত মানে হাৰাছমেণ্ট দি আছে, ঠগাই আছে মানে ইয়াতে একচুৱেলি, কাৰণটো হৈছে মেইন সেইটো। কাৰণ সিহঁতে আমাক
কাৰণ আপোনাৰ যিটো মানে পে'মেণ্ট ইয়াতে লয় মানে আমাৰ পৰা দানাৰ ক্ষেত্ৰত দানাৰ দামটো যিটো লয় আৰু পোৱালিৰ দাম যিটো লয় সেইটো কোৱালিটিৰ মানে আমি বস্তুটো নাপাওঁ। সেইটো আমি ক'ব নোৱাৰোঁ কাৰণ কোৱালিটিৰ আমি নলেজ ৰাখিব নোৱাৰোঁ কাৰণ কোৱালিটিৰ নলেজটো সিহঁতে ৰাখে। তো আমি কেনেকৈ গম পাম কি কোনটো কোৱালিটিৰ পোৱালি দিছে কোনটো কোৱালিটিৰ দানা দিছে, কোনো প্ৰুফ নাই তাত কোনো। কাৰণ পেকেটত যিটো ভৰাই দিছে বা দানাটো আমি সেইটোকে মানে দানা ভাল দানা বুলি ল'ব লাগিব। ঠিক তেনেকুৱা কাৰণতে মানে আমাৰ ৰিজাল্টবোৰ একচুৱেলি ভাল নহয় আৰু সিহঁতে পে'মেণ্টটো কমপ্লিট লয়। দানাটো এক প্ৰকাৰে টাইমতে বিক্ৰী কৰি দিলে, তো সেই বিক্ৰী কৰি মানে কষ্টিংটো উঠি নাহে আমাৰ। তো মেইন কাৰণ সেইটো কষ্টিং উঠি নাহা। যদি ভালদৰে কৰাৰ পিছতো যদি পইচা নাপায় আপুনি, তো ঠিক মানে মেইন কাৰণটো কোম্পানী মানে এইটো কাম কৰে, সেইটো কাৰণতে নাপায়। তো এইটোৰ কাৰণে এতিয়া দিগদাৰী হৈছে ফাৰ্ম কৰা। নতুনকৈ এতিয়া ফাৰ্ম কৰাটো মানে বৰ্তমান কোনো লাভৰ কাম নহয়। যোনে কৰি আছে সেইটো কৰি থাকিব লাগিব, উপায় নাই। কাৰণ এটা কাম হাতত ল'লে আপুনি পটককৈ এৰি দিব নোৱাৰে। কিন্তু এতিয়া নতুনকৈ ফাৰ্ম কৰাটো ভাল লাভৰ বিজনেছ নহয় বুলি মই ভাবোঁ আৰু বৰ্তমান। বেলেগ কিবা কাম কৰিবলৈ পাৰিলেই ভাল। তো ঠিক তেনেকুৱা হৈছে আমাৰ অৱস্থা, মোৰ অৱস্থা তেনেকুৱাই। তো চাওঁ কি হয় আৰু কেনেকুৱা পৰিস্থিতি আহে। কাৰণ জিচিটো একচুৱেলি আমাৰ কাৰণে মানে লাভজনক নহয়। যিটো জিচি বনাই আছে কোম্পানী, জিচিটোত মানে একদম মানে আমাৰ পে'মেণ্টটো মিলি নাহে। তো পে'মেণ্টটো বঢ়াই দিলে ভাল আছিল, কিন্তু এটা বঢ়াই নিদিয়ে। এইটো কোনো ধৰণৰ এইবিলাক আন্দোলন কৰি কোনো লাভ নাই। কোম্পানীৰ লগত আপুনি যুঁজি একো কৰিব নোৱাৰে, কাৰণ সিহঁতে চব লিখিত কাম সিহঁতৰ। তো সিহঁতে আমি এগ্ৰিমেণ্ট আমি চাইন কৰিছোঁ, আমাৰ এগ্ৰিমেণ্ট সিহঁতে চাইন কৰা নাই। সেইকাৰণে মানে আমি কোনো ধৰণৰ কাম কৰিব নোৱাৰোঁ এইবিলাক। সেইকাৰণে এগ্ৰিমেণ্টত যিটো চব লিখাই থাকে চব চাইন কৰি দিয়া যায়। তো সেইকাৰণে সিহঁতে চাইন টাইন লৈ লয়। তো কেতিয়া যাতে এইবিলাক কাম কৰিব নোৱাৰে। তো মেইন সেইটোৱেই কাৰণ, জিচিৰ একচুৱেলি পে'মেণ্টটো বহুত কম, সেইকাৰণে আমি এতিয়া বৰ্তমান লাভ কৰিব নোৱাৰোঁ। তো দেখা যাওক কি হয়, ভৱিষ্যত ভাল হ'ব বুলি আশা ৰাখোঁ। তো এতিয়া মই আপোনাৰ বহীখনত ৰিজাল্টটো কি আছে মই দেখাই দিছোঁ। বহীখনৰ মানে কি আপডেট আছে চাই লওক। এয়া হৈছে মোৰ আজি মানে আপডেটৰ বহীখন। তো ফাৰ্ম বুকখন এখন দেখিছে আপোনাৰ মৰ্টেলিটি কিমান আছে, 196 মৰ্টেলিটি আছে। আৰু আপোনাৰ FCR 1.58 আহিছে আজি। তো যোৱাকালি ৱেইট কৰিছিলে 1750 গ্ৰাম পাইছিলে, আজি 1780 গ্ৰাম পাইছে। মানে একচুৱেলি পোৱালিটো কোনটো পোৱালি ধৰিছে সেইটো কাৰণে গেৰাণ্টি নাই। তো ডাঙৰ সৰু থাকি যায়। তো তেনেকৈ মানে 1780 গ্ৰামে ধৰিছোঁ। মই আজি আছিলোঁ মানে মই যোৱাকালি ৱেইট কৰাটো মই নাছিলোঁ, নিজে ৱেইট কৰি গৈছিলোঁ। আজি মই দেখিছোঁ এইটো থাকিব লাগে 1780 গ্ৰাম আজি 35 দিনত। তো সেই হিচাপততো ঠিকেই আছে ৱেইটটো, কিন্তু যদি এইটো ৱেইট যদি নাহে তেতিয়া মোৰ মানে লোকচানৰ সন্মুখীন হ'ব লাগিব।